আমাৰ ইমান আৰ্থিক অৱস্থা ইমান ভালো নহয়, গৰু বেচিলোঁ, মাটি বেচিলোঁ, বেচি পেলাই নি তাৰপিছত নেপাল দুবাৰ নিলোঁ। তাৰ পৰা আকৌ আমি যাব নোৱাৰি আকৌ গুৱাহাটীত নেতালয়লৈ নিলোঁ। নেতালয়ত প্ৰায় 3 বছৰমান আমি ট্ৰিটমেণ্ট কৰিলোঁ। তাৰপিছত নেতালয়ত যেতিয়া চকুৰ তাৰ অপাৰেশ্যন হ'ল, তাৰপিছত অপাৰেশ্যন হোৱা প্ৰায় 6 মাহমান পিছৰ পৰা নেদেখা হৈ গ'ল সেইটো চকু। আমি মানে বহুত মানুহে কৈছে যে এতিয়া আমিতো একোৱেই নাইকিয়া হৈ গ'ল, আজি 9-10 বছৰ আমি ট্ৰিটমেণ্ট কৰি মানে ভাগৰি গৈছোঁ। গতিকে মই আপোনালোকৰ যোগেদিয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কাতৰভাৱে অনুৰোধ কৰিছোঁ যাতে তাৰ চিকিৎসাটোৰ কাৰণে অকণমান আমাক সহায় কৰে। আমাৰতো একোৱেই নাই এতিয়া, আমি এতিয়া ৰাইজক মানে বিচাৰিবলগীয়া অৱস্থা হৈছে। এই মুহূৰ্তত মই মাজুলীৰ নগৰ গাঁৱত উপস্থিত আছোঁ। মাজুলীৰ পৰা বিচ্ছিন্ন দুৰ্গম যাতায়াত ব্যৱস্থাৰ মাজত থকা এখন গাঁও, আৰু এইখন গাঁৱত ৰাহুল নামৰ এজন যুৱকক ৰাইজৰ সহায় লাগে। কাৰণ ৰাহুলে হঠাৎ দৃষ্টিশক্তি হেৰুৱাইছে। মেধা সম্পন্ন ৰাহুল, আৰু ৰাহুলৰ ঘৰত মই উপস্থিত আছোঁ। তেওঁলোকৰ পিতৃ মাতৃয়ে ৰাইজৰ পৰা সহায় বিচাৰিছে। মই মাতৃ আছে আপোনাৰ ওচৰলৈ আহিছোঁ। ৰাহুলৰ কেতিয়াৰ পৰা এনেকুৱা হ'ল আৰু সমস্যাটো কেতিয়াৰ পৰা আৰম্ভ হ'ল, কি হ'ল? ছাৰ, তাৰ মানে 2016 চনত সি মেট্ৰিক দিছিলে। তাৰপিছত মেট্ৰিকৰ সময়তে তাৰ চকুৱে এটা বাওঁ চকুটো মানে অলপ ৰঙা হৈ গ'ল। তাৰপিছত আমি ভাবিলোঁ বসন্ত কিবা হেৰি বুলি মাননি দিলোঁ। তাৰপিছত মাননি দিয়াৰ পিছতো যেতিয়া ভাল নহ'লে তেতিয়া আমি চন্দ্ৰপ্ৰভালৈ নিলোঁ। চন্দ্ৰপ্ৰভাত ট্ৰিটমেণ্টটো আৰম্ভ কৰিলোঁ। তাৰপিছত চন্দ্ৰপ্ৰভাত মানে ক'লে যে আপোনালোকৰ লং ট্ৰিটমেণ্ট হ'ব, এইটো চকুত অলপ মানে কিবা ভিটাইটিছ বুলি এটা অসুখ হৈছে। তাৰপিছত আমি প্ৰায় 1 বছৰমান চন্দ্ৰপ্ৰভাত ট্ৰিটমেণ্ট কৰিলোঁ। তাৰপিছত চন্দ্ৰপ্ৰভাৰ পৰা আকৌ ক'লে যে আপোনালোকে বাহিৰত নিব লাগিব। তাৰপিছত আমি নেপাল লৈ গ'লোঁ। নেপাললৈ দুবাৰ নিলোঁ। তাৰপিছত আমাৰ ইমান আৰ্থিক অৱস্থা ইমান ভালো নহয়, গৰু বেচিলোঁ, মাটি বেচিলোঁ, বেচি পেলাই নি তাৰপিছত নেপাল দুবাৰ নিলোঁ। তাৰ পৰা আকৌ আমি যাব নোৱাৰি আকৌ গুৱাহাটীত নেতালয়লৈ নিলোঁ। নেতালয়ত প্ৰায় 3 বছৰমান আমি ট্ৰিটমেণ্ট কৰিলোঁ। তাৰপিছত নেতালয়ত যেতিয়া চকুৰ তাৰ অপাৰেশ্যন হ'ল, তাৰপিছত অপাৰেশ্যন হোৱা প্ৰায় 6 মাহমান পিছৰ পৰা নেদেখা হৈ গ'ল সেইটো চকু। তাৰপিছত নেদেখা হোৱা দেখি আমি ইটো চকুত আকৌ হয় বুলি আমি তেতিয়াৰ পৰা আকৌ ইটো চকুত ট্ৰিটমেণ্ট আৰম্ভ কৰিলোঁ। তেতিয়া আমি ভাবিলোঁ যে নেতালয়ত আমি কৰিলে কিজানি সেইটো চকু হেৰি হ'ব। তাৰপিছত আমি দিল্লী লৈ গ'লোঁ। দিল্লীত প্ৰায় 2 বছৰ 3 বছৰমান দিল্লীত চিকিৎসা কৰি আছিলোঁ। এতিয়া আকৌ মানে সেই চকুটোত আকৌ এতিয়া প্ৰায় মানে ক্ৰমান্বয়ে নেদেখা হৈ আহিছে ইটো চকু। তাৰপিছত এতিয়া আমি মানে বহুত মানুহে কৈছে যে এতিয়া আমিতো একোৱেই নাইকিয়া হৈ গ'ল, আজি 9-10 বছৰ আমি ট্ৰিটমেণ্ট কৰি মানে ভাগৰি গৈছোঁ। তাৰপিছত এতিয়া মানে কৈছে যে হায়দৰাবাদত এখন ভাল চিকিৎসালয় আছে, তাত কিজানি ইটো চকু মানে কৰ্ণিয়াটো চেঞ্জ কৰিব পাৰিবও পাৰে, মানে বহুত ব্যয়বহুল হ'ব খৰচটো। গতিকে মই আপোনালোকৰ যোগেদিয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কাতৰভাৱে অনুৰোধ কৰিছোঁ যাতে তাৰ চিকিৎসাটোৰ কাৰণে অকণমান আমাক সহায় কৰে। আমাৰতো একোৱেই নাই এতিয়া, আমি এতিয়া ৰাইজক মানে বিচাৰিবলগীয়া অৱস্থা হৈছে। ল'ৰাটো মানে নৱোদয়ত পঢ়িলে, তাৰপিছত নিকেতনৰ পৰা 1st ডিভিজনত পাছ কৰিছে। তাৰপিছত আইলেণ্ড একাডেমীৰ পৰা 1st ডিভিজনত পাছ কৰিছে। তাৰপিছত সি বনগাঁৱৰ পৰা ITI পাছ কৰিছে। তাৰপিছত আকৌ দুলীয়াজনৰ পৰা এপেণ্ডিচিছ কৰিছে। বহুত চোকালো ভগৱানে সহায় কৰিব। ৰাইজৰ সহায় বিচাৰিছে মাতৃয়ে, আৰু মেধা সম্পন্ন ৰাহুল, আৰু ৰাহুলৰ দৃষ্টিশক্তি ঘূৰাই আনিবলৈ আপোনাৰ মোৰ সহায়ৰ প্ৰয়োজন। ভগ্নী আছে, ৰাহুলক দৃষ্টিশক্তি ঘূৰাই অনাৰ ক্ষেত্ৰত ভগ্নীয়ে বিভিন্নজনৰ কাষ চাপিছে, কিন্তু এই মুহূৰ্তলৈকে ৰাহুলক ব্যয়বহুল চিকিৎসা ৰাহুলৰ বাবে প্ৰয়োজন হ'ব, আৰু সহায় বিচাৰিছে প্ৰত্যেকগৰাকী লোকৰ পৰা। কি আহ্বান জনাব ভাইটিৰ বাবে? মই আহ্বান বিচাৰিছোঁ মানে মই CM মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু হেল্থ মিনিষ্টাৰ আমাৰ অশোক সিংঘল ছাৰক মই অনুৰোধ কৰিছোঁ। মই মানে নোৱাৰাও হৈছোঁগৈ, মোৰ ভাইটিৰ জীৱনটো যেন আপোনালোকে ঘূৰাই দিয়ক। আপোনালোকক মই হাত যোগ কৰিছোঁ, কাৰণ তেওঁ এতিয়া মানে যিটো ট্ৰিটমেণ্ট হ'ব, আমাৰ লেজাৰ ট্ৰিটমেণ্ট এটা প্ৰথমতে হ'ব। তেওঁ চকুত পানী জমা হৈছে। আমি ট্ৰিটমেণ্টখিনি মানে কৰি লোৱাৰ পিছত সেই লেজাৰ ট্ৰিটমেণ্টটো মানে পানীখিনি উলিওৱা ইনজেকশ্যনটো দিয়াৰ পিছত আমাৰ নেক্সট অপাৰেশ্যনৰ কাম আমি হাতত ল'ব পাৰিম। সেইকাৰণে মানে আমাৰ এতিয়া হাতত বহুত পইচাৰ প্ৰয়োজন হৈছে। তো এতিয়া দিল্লীত আমাৰ চেণ্টাৰ ফৰ ছাইডত এইটো ইনজেকশ্যনৰ সেইটো প্ৰচেছটো হ'ব। তাৰপিছত আমাৰ দিল্লী IV প্ৰসাদ হস্পিটেলত আমাৰ নেক্সট অপাৰেশ্যনৰ কাম আমি আৰু হাতত ল'ব পাৰিম। কিন্তু এতিয়া আমাৰ হাতত মানে তেওঁ 10 লাখৰ ওপৰত মানে পইচাৰ এমাউণ্ট এটা আমাক দিছে, কিন্তু
তেনেকুৱা সেইটো আমাৰ ঘৰত মানে কোনো ধৰণৰ দেউতাৰ চাকৰি নাই, মাও ঘৰত হাউচৱাইফে হয়, মই এটা প্ৰাইভেট কোম্পানী এটাত কাম কৰি আছোঁ, তো নোৱাৰা হৈছোঁগৈ। আৰু প্ৰত্যেকগৰাকী ব্যক্তিৰ পৰা সহায় বিচাৰিছে, মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছে, কাৰণ ৰাহুলৰ চিকিৎসাৰ বাবে বৃহৎ সংখ্যক মোটা অংকৰ ধনৰ প্ৰয়োজন আৰু সেই ধন তেওঁলোকে উলিয়াব পৰা নাই, গোটাব পৰা নাই। ইতিমধ্যে তেওঁলোকে নিজৰ গৰু বিক্ৰী কৰিছে, মাটি বিক্ৰী কৰিছে আৰু ৰাহুলক চিকিৎসাৰ বাবে এই মুহূৰ্তত ব্যয়বহুল ধনৰ প্ৰয়োজন হৈছে। গতিকে প্ৰত্যেকগৰাকী লোকৰ পৰা সহায় বিচাৰিছে তেওঁলোকে। আৰু এই মুহূৰ্তত মই আপোনাৰ ওচৰলৈ আহিছোঁ। আইতাক কি আহ্বান জনাব আপুনি? আহ্বান কি জনাব আৰু একেখিনিকে জনাব বিচাৰিছোঁ আৰু অকণমান সহায় সহযোগৰ কাৰণে হাত মেলা হৈছে। ধন্যবাদ জনাইছোঁ। এয়া হৈছে ৰাহুলৰ বাসগৃহ আৰু ৰাহুলক আপোনাৰ মোৰ সহায়ৰ প্ৰয়োজন।